গ্ৰামাঞ্চলৰ থলুৱা উদ্যোগসমূহে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু এই মুহূৰ্তত মই আছো শিৱসাগৰ জিলাৰ ৰূপহীমুখত আৰু ৰূপহীমুখৰ তেনে এক থলুৱা উদ্যোগ হৈছে মৃৎশিল্প উদ্যোগ আৰু এই মৃৎশিল্প উদ্যোগটোৱে এটা পৰিয়ালৰ লগতে বহুকেইটা পৰিয়ালৰ জীৱন হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত যেটো মই দেখুৱাইছো ৰূপহীমুখত যি মৃৎশিল্প উদ্যোগ সেই মৃৎশিল্প উদ্যোগ দেখুৱাইছো আৰু ইয়াত দেখা গৈছে যি মাটিৰে নিৰ্মাণ কৰা যিসমূহ সামগ্ৰী ইয়াত বিশেষভাৱে দেখা গৈছে হৰাই হফুৰাকে আদি কৰি যি চাহ খোৱা পাত্ৰলৈকে ইয়াত সকলোবিলাক তেওঁলোকে ইয়াত সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে আৰু যিটো এই মুহূৰ্তত আমি দেখুৱাইছো ইয়াৰ যিজন ব্যক্তি ৰবীন কলিতা সেই ৰবীন কলিতাৰ বিশেষ প্ৰচেষ্টাত দেখা গৈছে এই যিটো থলুৱা উদ্যোগ সেই থলুৱা উদ্যোগটোৱে প্ৰাণ পাই উঠিছে যিহেতু ৰূপহীমুখ বুলি ক'লে এটা কথা আহে ৰূপহীমুখ কুমাৰ গাঁও বুলি ক'লে এটা কথা আহে মৃৎশিল্পৰ উদ্যোগ কিন্তু এই ব্যক্তিজনে দেখা গৈছে তেওঁ নিজৰ একক প্ৰচেষ্টাত চৰকাৰৰ পৰা আৰ্থিক অনুদান লাভ কৰি এনেধৰণে তেওঁ এটা উদ্যোগ গঢ়ি তুলিছে যিটো উদ্যোগে তেওঁ নিজৰ পৰিয়ালটোৰ লগতে অন্য বহুকেইটা পৰিয়াললৈ আচলতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছো তেওঁ কি ধৰণে অতি সুন্দৰকৈ মাটিৰে যিসমূহ সামগ্ৰী তেওঁ ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে হৰাই হফুৰাকে ইত্যাদি কৰি যাৰ পানী খোৱা যিসমূহ আচলতে দেখা যায় প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰি মাটিৰে যি চাহ খোৱাৰ যিসমূহ কাপ প্লেট সেই কাপ প্লেটো তেওঁ প্ৰস্তুত কৰি উলিয়াইছে মাটিৰ কাপ তেওঁ প্ৰস্তুত কৰি উলিয়াইছে হৰাই হফুৰা যিসমূহ আচলতে আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সেই নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁ নিৰ্মাণ কৰি উলিয়াইছে আমি তেওঁৰ ওচৰলৈ যাম দাদা কি ক'ব আপুনি কি বস্তু ইয়াত সামগ্ৰী ইয়াত তৈয়াৰ কৰি উলিয়াইছে হয় আমি মানুহৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আমি সকলোখিনিয়ে প্ৰস্তুত কৰা হৈছে আমি কাপ প্লেটৰ পৰা আদি কৰি ভাত খোৱা থাললৈকে মানে এই বস্তুখিনি আমাৰ স্বাস্থ্যসন্মত ইয়াত খালে আমি যদি মাটিৰ পাত্ৰ ব্যৱহাৰ কৰোঁ আমাৰ বহুতকেইটা ৰোগৰ পৰা বাচি থাকিব পৰা যায় সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যাতে এই বস্তুখিনি ব্যৱহাৰ কৰক আৰু স্বাস্থ্যটো নিৰোগী কৰি ৰাখক আমাৰ সমাজত এটা মানে ভুৱা প্ৰচাৰ চলি আছে যে মাটিৰ পাত্ৰটো এবাৰহে ব্যৱহাৰ কৰিব পাৰে সেইটো বৰ মিছা কথা এইটো যিটো পাত্ৰ আছে এইটো লাইফ টাইম চলিব পাৰে কাঁচৰ বস্তুটো পৰিলে ভাগিব ইও পৰিলে ভাগিব গতিকে এইটো স্বাস্থ্যসন্মত ইয়াত পানীটো খালে যিমান আমেজ লাগিব কিন্তু প্লাষ্টিকৰ এটাত খালে সিমান আমেজ নালাগে গতিকে আমি সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছোঁ যাতে এই বস্তুখিনি ব্যৱহাৰ কৰি আপোনালোকে স্বাস্থ্যটো নিৰোগী কৰি ৰাখক আপুনি যিটো চাহ খোৱাৰ যিসমূহ কাপ সেই কাপ কিমান ইয়াত তৈয়াৰ কৰি উলিয়াইছে প্ৰায় আমি এতিয়া 1000 ওলাইছে আৰু ওলাব কেঁচা হৈ আছে আমি পুৰিব পৰা নাই এতিয়ালৈকে আমি কাপ প্লেট আদি কৰি আমাৰ এই ফিল্টাৰ পানী খোৱা ফিল্টাৰ আমি প্লাষ্টিকৰ ফিল্টাৰ ব্যৱহাৰ কৰোঁ গতিকে আমি যদি মাটিৰ ফিল্টাৰ ব্যৱহাৰ কৰোঁ পানীটো গৰম দিনত খুব ঠাণ্ডা হ'ব খাবলৈ বৰ আমেজ হয় গতিকে আমি সেইখিনিও প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু বিভিন্ন সামগ্ৰী ফুলদানিৰ পৰা আদি কৰি শৰাইলৈকে আমি শৰাই প্ৰস্তুত কৰিছোঁ গতিকে আমাৰ যিখন পিতলৰ শৰাই তাতকৈ আমাৰ মাটিৰ শৰাইখন দেখিবলৈ বেছি সৌন্দৰ্য হৈছে গতিকে এই সকলোবিলাক সামগ্ৰী আমি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যাতে এইখিনি ব্যৱহাৰ কৰে এটা সময়ত যিটো কলহ আছিলে কলহৰ ব্যৱস্থা কৰিছে কলহৰ মানে কলহ আমি বনাইছোঁ কিন্তু কলহ পৰা নাই কিন্তু তাৰ বদলি আমি পানী খাবলৈ আমি ফিল্টাৰ প্ৰস্তুত কৰিছোঁ এই ফিল্টাৰটোত যদি পানী থৈ পানীটো খোৱা যায় মানে বৰ ইয়াৰ আমেজটো বেলেগ হয় নিশ্চয়কৈ তেওঁলোকে ইতিমধ্যে কৈছে স্বাস্থ্যসন্মত যিসমূহ সামগ্ৰী সেই স্বাস্থ্যসন্মত সামগ্ৰীসমূহ মাটিৰে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে নিৰ্মাণ কৰি উলিয়াইছে যিহেতু প্লাষ্টিক বৰ্জনৰ যি বিভিন্ন সময়ত প্লাষ্টিক বৰ্জনৰ কথা কৈ থকা হয় কিন্তু সেই প্লাষ্টিক বৰ্জন কৰিবলৈ হ'লে এনেকুৱা ধৰণে দেখা যায় থলুৱা উদ্যোগসমূহ গ্ৰাম্য অঞ্চলত যিসমূহ থলুৱা উদ্যোগ সেই থলুৱা উদ্যোগসমূহে গঢ় লৈ উঠিব লাগিব আৰু ইতিমধ্যে তেওঁ কৈছে যিসমূহ ফিল্টাৰ দেখা যায় সাধাৰণতে মাটিৰ ফিল্টাৰ সেই মাটিৰ ফিল্টাৰসমূহ তেওঁলোকে ইয়াত নিৰ্মাণ কৰি উলিয়াইছে আৰু এই মাটিৰে নিৰ্মাণ কৰা এই ফিল্টাৰসমূহৰ পানী তেওঁ কৈছে অতি স্বাস্থ্যসন্মত হ'ব যাৰ বাবে দেখা যায় প্লাষ্টিক বৰ্জনৰ এটাও তেওঁ ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু আপুনি ইয়াৰ লগতে জড়িত কেনেকুৱা ধৰণে আপুনি সহায় কৰিছে আৰ্থিকভাৱে সহায় কৰিছোঁ মই ঘৰৰ পৰা আহি ইয়াত বয় বস্তু বনাই এইবোৰ যোৱা মেলা কৰি পেঞ্চন কৰোঁ এনেকৈ মই চলি আছোঁ আৰু কিমান আপুনি এদিনত কিমান কৰে এদিনত মই অকলে বনালে মানে 200 মান বনাব পাৰোঁ আৰু অকলে বনালে মেচিনত বনাওঁ হাতেৰে মই বনোৱাটো হেৰি কৰা নাই বাৰু মেচিনতে বনাওঁ আপুনি নিজৰ পৰিয়াল চলাব পাৰিছে হয় নিশ্চিতভাৱে এজন ব্যক্তি আছে তেওঁ ইতিমধ্যে কৈছে এই যিসমূহ সামগ্ৰী তেওঁ যিটো নিৰ্মাণ কৰাত ব্যস্ত হৈ আছে আৰু তেওঁ নিজৰ পৰিয়ালটো ইতিমধ্যে কৈছে চলাত একো অসুবিধা লাভ কৰা নাই আৰু এনেধৰণে দেখা গৈছে প্লাষ্টিক বৰ্জনৰ যি এক বিভিন্ন সময়ত শ্লোগান আওৰা হয় কিন্তু প্লাষ্টিক বৰ্জন কৰিবলৈ হ'লে এনেধৰণে গ্ৰামাঞ্চলৰ যিসমূহ আচলতে থলুৱা উদ্যোগ সেই থলুৱা উদ্যোগসমূহে গঢ় লৈ উঠিব লাগিব আৰু এই ক্ষেত্ৰত দেখা গৈছে চৰকাৰে এই ব্যক্তিজনক তেওঁক আৰ্থিকভাৱে
আৰ্থিক তেওঁ যি অনুদান সেই আৰ্থিক অনুদান আগবঢ়াইছে কিন্তু দেখা গৈছে যদিহে আমি সকলোৱে এনেধৰণে মাটিৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ তেনেহ'লে নিশ্চয় এদিন প্লাষ্টিক বৰ্জন হ'ব আৰু এনেধৰণে দেখা গৈছে এই যিজন ব্যক্তি ৰবীন কলিতা নামৰ ব্যক্তিজনে এটা সুন্দৰ বাৰ্তা দিবলৈ বিচাৰিছে গ্ৰামাঞ্চলত এটা ক্ষুদ্ৰ উদ্যোগ থলুৱা উদ্যোগ তেওঁলোক গঢ় লৈ উঠিছে আৰু এই থলুৱা উদ্যোগটোৰ জৰিয়তে তেওঁ নিজৰ লগতে অন্য 10টা পৰিয়ালক আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে।